নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শকসকল লগতে সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকল আপোনালোকলৈ লৈ আহিছো এটি গুৰুত্বপূৰ্ণ খবৰ চাই থাকিব বাৰী ক্ৰিয়েশ্যন এটি গুৰুত্বপূৰ্ণ প্ৰেছ বিজ্ঞপ্তি আছে চাই থাকিব প্ৰেছ বিজ্ঞপ্তি বাজেটত ধন কৰ্তন কৰি বিজেপিয়ে চৰম প্ৰতাৰণা কৰিলে অংগনবাড়ী কৰ্মী সহায়িকাক ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অসহযোগ আৰম্ভ কৰিব অংগনবাড়ী কৰ্মী সহায়িকাই গুৱাহাটী 13 ফেব্ৰুৱাৰী 2024 CITUৰ অন্তৰ্ভুক্ত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই যোৱা 1 ফেব্ৰুৱাৰীৰ পৰা মহিলা আৰু শিশু বিকাশ সঞ্চালকালয়ৰ কাৰ্যালয়ৰ সন্মুখত ধাৰাবাহিকভাৱে আন্দোলন কৰি আহিছে মাননী বৃদ্ধিৰ প্ৰস্তাৱ অতি শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত সমগ্ৰ ৰাজ্যৰ কৰ্মী সহায়িকা তথা মিনি কৰ্মী মিলিত হৈ গণতান্ত্ৰিকভাৱে বিক্ষোভ কাৰ্যসূচী সংগঠিত কৰি আহিছে কিন্তু ৰাজ্য চৰকাৰে কোনো পদক্ষেপ নোলোৱাত বিক্ষুব্ধ হৈ পৰিছে ৰাজ্যখনৰ 1,21,000 কৰ্মী সহায়িকা তথা মিনি কৰ্মী বিজেপি চৰকাৰে মহিলা সবলীকৰণৰ লক্ষ্যৰে প্ৰস্তুত কৰা বুলি কোৱা বাজেটত মহিলা আৰু শিশু বিকাশৰ বিভাগ অৰ্থাৎ সমাজ কল্যাণ বিভাগত অইন বছৰৰ তুলনাত 300 কোটিৰো অধিক টকা কৰ্তন কৰিছে একেদৰে চলিত ৰাজ্য চৰকাৰৰ বাজেটৰ শিক্ষা খণ্ড জনস্বাস্থ্য খণ্ডত ধন কৰ্তন কৰা কাৰ্যই ৰঙা দলিচা পাৰি দিছে ব্যক্তিগতকৰণৰ বাবে মহিলা আৰু শিশু বিকাশৰ সঞ্চালকে ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা মাননী বৃদ্ধিৰ প্ৰস্তাৱ সন্দৰ্ভত ৰাজ্য চৰকাৰে চলিত বাজেটত কোনো ধন ধাৰ্য নকৰি ৰাজ্যখনৰ কৰ্মী সহায়িকা তথা মিনি কৰ্মীসকলক বিজেপি চৰকাৰে চৰম প্ৰতাৰণা কৰিছে উল্লেখ্য যে বৰ্তমানে পোষণ NRC পলিঅ আয়ুষ্মানকে ধৰি ৰাজ্য চৰকাৰৰ বহুকেইটা গুৰুত্বপূৰ্ণ আঁচনি দিন ৰাতি ৰূপায়ণত ব্ৰতী থকা অংগনবাড়ী কৰ্মী সহায়িকা তথা মিনি কৰ্মীক প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰি শোষণ কৰি আছে বিজেপি চৰকাৰে আনকি নিৰ্বাচনী আয়োগৰ লগত যুক্ত হৈ সেৱাও আগবঢ়াই আহিছে এইসকল কৰ্মী সহায়িকা তথা মিনি কৰ্মীয়ে কিন্তু অতি পৰিতাপৰ বিষয় যে আজিলৈকে চৰকাৰে কৰ্মী সহায়িকা তথা মিনি কৰ্মীক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি নিদিলে আনকি প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰি ৰাখিছে ৰাজ্যখনৰ কৰ্মী সহায়িকা তথা মিনি কৰ্মীক সেয়ে আজি সংগঠনটোৰ ৰাজ্যিক সভানেত্ৰী জয়মতী দাস সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে বিধানসভাৰ বাজেট অধিৱেশনত মাননী বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যত অংগনবাড়ী কৰ্মী সহায়িকা তথা মিনি কৰ্মী ৰূপায়ণ কৰিব অসহযোগ কাৰ্যসূচী অহা 15 ফেব্ৰুৱাৰীৰ পৰা সমগ্ৰ ৰাজ্যতে কৰ্মী সহায়িকা তথা মিনি কৰ্মীয়ে অসহযোগ কাৰ্যসূচীৰ মাজেৰে প্ৰতিখন জিলাৰ প্ৰতিটো প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ধন্যবাদ সহ জয়মতী দাস সভানেত্ৰী যোগাযোগ 9101777829 ইন্দিৰা নেৱাৰ সম্পাদিকা যোগাযোগ 9954274277 শ্ৰদ্ধাৰ দৰ্শকসকল চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব আগন্তুক আপডেটসমূহ পাই থাকিবলৈ আৰু যদি ছাবস্ক্ৰাইব কৰিছে তেন্তে থেংক ইউ সো মাচ লগ পাম পৰৱৰ্তী আন এটি ভিডিঅ'ত ধন্যবাদ জয় আই অসম।